তাৰ পিছত আকৌ হুলস্থুল কৰিম হ'ব আমি ইয়াতে গানটো গালো আমি চবেই ক'লো যে আমি গৈ পদুমৰ চিনত ভোট দিম হয় নাই কিন্তু আমাৰ বৰপেটা লোকসভাত পদুম মানে হাতী হ'ব আৰু হাতী মানে পদুম তাৰ মানে আপোনালোকে অলপ কথাটো বুজি চাব যেতিয়া মেচিনটো আমাৰ সন্মুখত আহিব তাত একদম মনে মনে থাকিব লাগিব মোৰ কথা শুনিব লাগিব হ'ব আমি যেতিয়া মেচিনত পদুম ফুলটো বিচাৰিম কিছুমানেতো পদুম ফুলটো দেখা নাপাব দেখা নাপায় পদুমৰ দৰে ক'ৰবাত ফুলকবি থাকিব কিবা থাকিব তাতে আমি ভোট দি দিম সেইকাৰণে ওচৰ চুবুৰীয়া সকলো মানুহকে আপোনালোকে বুজাব যে বৰপেটা লোকসভাত হাতী মানে পদুম পদুম মানে হাতী আমাৰ চামতাত নিৰ্বাচনী সভা হ'ল ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ হৈ ৰাতিপুৱা এখন বঙাইগাঁও গধূলি ধৰ্মপুৰ গোটেইকেইটা সমষ্টিতে মই প্ৰচাৰ চলালো ৩ লাখতকৈও বেছি ভোটৰ ব্যৱধান স্যাৰ আমাৰ কেইটামান প্ৰশ্ন আছে আজি স্যাৰ সকলো বিৰোধীয়ে আপোনাক টাৰ্গেট কৰি লৈছে সেইটো ৩.৫ গগৈ হওক ৰকিবুলে হওক আপোনালোকে যি প্ৰশ্ন সোধে আৰু পাব্লিকৰ মুড দুটা কমপ্লিট বেলেগ বেলেগ পাব্লিকেতো মোৰ লগত নাচি আছে হয় পাব্লিকৰ পৰা যেতিয়া সাংবাদিকত আহি যাওঁ গোটেই অসমখন বেলেগ বেলেগ লাগে পাব্লিকৰ তাততো কোনো এইবিলাক প্ৰশ্নই নাই পাব্লিক আছে অৰুণোদয় চাকৰি মোদী গতিকে আপোনালোকে আহিলে ৩ গগৈ সোধা কৰি দিয়ে কিবা সোধে এইটো কি লাভ হয় স্যাৰ 100খন মিটিং কৰিলে আজি অৰুণোদয় পোৱা মানুহৰ প্ৰথমবাৰ মই বেছি পালো আমি অসমত মই বহুত জেগাত মিটিং কৰিছোতো বেলেগ জেগাত অৰুণোদয় নোপোৱা বেছি হয় ধৰ্মপুৰতে প্ৰথম মই মিটিং পালো য'ত অৰুণোদয় পোৱা মানুহৰ সংখ্যা ২/৩ স্যাৰ 100খনমান মিটিং কৰিলে আপুনি প্ৰায় ১ কোটিৰ ওপৰ মানুহ পালে কেনেকুৱা অনুভৱ হ'ল স্যাৰ বিজেপিৰ ৱেব আছে ৰিজাল্টৰ দিনাখন গম পাব স্যাৰ ধুবুৰীত কি হ'ব ধুবুৰীত তীব্ৰ প্ৰতিদ্বন্দ্বিতা স্যাৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত আজমলৰ কথা মোক কিয় সোধে আপোনালোকে আজমলক লগ পালে আজমলক স্যাৰ প্ৰথম এইটো হৈছে কোনোবা মানুহে নপঢ়া নুশুনাকৈ কৈ আছে আমি সকলোৱে কোভিচিল্ড লৈছো আমাৰ কি প্ৰব্লেম হৈছে কোভিচিল্ড লৈ দেখোন হিমা দাস লভলিনাই অলিম্পিকত মেডেল লৈ আহিলে কোভিচিল্ড লোৱাৰ পিছত হিমা দাস লভলিনাই দেখোন মেডেল আনিলে এইটো ক'ৰ পৰা কি ওলাই গ'ল মিছা মিছি স্যাৰ ৰেকৰ্ড কৰিলে বাঢ়িলে স্যাৰ 80% পাৰ্চেণ্টেজটো এজেণ্টৰ লগত থাকেই এজেণ্টৰ কেলকুলেশ্যন মতেই ভোট হয় কোনোবাৰ যদি এজেণ্টৰ বহি আৰু ভোট নিমিলে তেওঁ প্ৰশ্ন সুধিব 80%ৰ ওপৰ পালে লাভ হ'ব স্যাৰ বিজেপিৰ আপোনাৰ মই ফাৰ্ষ্ট পেজ ছেকেণ্ড পেজ শতাংশলৈ মোৰ ইণ্টাৰেষ্ট নাই যোনে আহিছে তেওঁ বিজেপি স্যাৰ এইচএছৰ ৰিজাল্টক লৈ বিভ্ৰান্তি এইচএছৰ ৰিজাল্টক লৈ চেয়াৰমেনে কৈছে না 10 তাৰিখৰ আগত ৰিজাল্ট